নচলিব নুৰুলহুদা গ্ৰেপ্তাৰ কৰক নুৰুলহুদা বিধানসভাৰ বহিষ্কাৰ কৰক পবিত্ৰ বিধানসভাৰ মান মৰ্যাদা ৰক্ষা কৰক কংগ্ৰেছ গো বেক কংগ্ৰেছৰ গুণ্ডাগিৰি নচলিব নুৰুলহুদা গ্ৰেপ্তাৰ কৰক নুৰুলহুদা বহিষ্কাৰ কৰক ভাৰত মাতা কি ভাৰত মাতা কি বন্দে 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 জয় শ্ৰীৰাম জয় হো কংগ্ৰেছ গো বেক কংগ্ৰেছৰ গুণ্ডাগিৰি নচলিব নুৰুলহুদা গ্ৰেপ্তাৰ কৰক নুৰুলহুদা বিধানসভা বহিষ্কাৰ কৰক নুৰুলহুদা হুঁচিয়াৰ কংগ্ৰেছৰ গুণ্ডাগিৰি নচলিব কংগ্ৰেছ গো বেক ভাৰত মাতা কি ভাৰত মাতা কি ভাৰত মাতা কি জয় হো জয় হো জয় হো অসম বিধানসভাৰ যি মান মৰ্যাদা হানি কৰিলে, যি আমাৰ অসমৰ জনমানসত অতি লজ্জাজনকভাৱে যি ঘটনা কৰিলে, আমাৰ কংগ্ৰেছী বিধায়ক নুৰুলহুদাক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। আৰু কোনো কালে কোনো দিনে নোহোৱা ঘটনা কৰিছে। বিধানসভা এখন পবিত্ৰ মজিয়া, এই তেখেতসকলে শপত লৈ তাত বিধায়ক হিচাপে তাত অংশগ্ৰহণ কৰে। এটা সুন্দৰ পৰিৱেশত যাব লাগে, আধ্যাত্মিক পৰিৱেশত যাব লাগে। সেই পৰিৱেশৰ পৰিৱৰ্তে তাত এটা অৰাজকতাৰ সৃষ্টি কৰিছে। আৰু এইটো কংগ্ৰেছৰ গুণ্ডা বাহিনীৰ নীতি আৰু আদৰ্শ, আৰু তেখেতসকলৰ নীতি আৰু আদৰ্শ বন্ধ কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টি ভাৰতৰ সনাতনী আদৰ্শৰে তেখেতসকলক আদৰ্শিত হ'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু মুখ্যমন্ত্ৰী মহোদয়ক এই স্থানৰ পৰা অনুৰোধ জনাইছোঁ, বিধানসভাৰ অধ্যক্ষ মহোদয়ক অনুৰোধ জনাইছোঁ, যাতে এই দোষী বিধায়কগৰাকী যি গুণ্ডাগিৰি বিধায়ক নুৰুলহুদাক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। আৰু বিধানসভাত যাতে প্ৰৱেশ কৰিব নোৱাৰে আগন্তুক দিনত তেখেতে মুখ্যমন্ত্ৰী মহোদয় আৰু বিধানসভাৰ অধ্যক্ষক কঠোৰ হাতেৰে দমন কৰিব লাগে। ধন্যবাদ। বিধানসভাৰ মজিয়াত সমষ্টিৰ সমস্যাসমূহে আচলতে দাবী কৰিব, উত্থাপন কৰিবৰ কাৰণে বিধায়কসকল যায়। কিন্তু তাৰ পৰিৱৰ্তে বিধায়কজনে এগৰাকী জনজাতীয় বিধায়ক বা উপাধ্যক্ষ আক্ৰমণ কৰি হাতত বেণ্ডেজ মাৰিবলগীয়া এটা ব্যৱস্থা গ্ৰহণ কৰি তাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি দৰং জিলা কমিটিৰ আমাৰ যিটো ST মৰ্চা, এই ST মৰ্চাৰ উদ্যোগত দৰং জিলা ভাৰতীয় জনতা পাৰ্টিৰ সহযোগত আজি এই ধৰ্ণা কাৰ্যসূচী ইয়াত আয়োজন কৰা হৈছে। আৰু মই ভাবোঁ যে আমাৰ অধ্যক্ষ মহোদয়ে ইয়াৰ উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু যি নুৰুলহুদা ডাঙৰীয়াই আমাৰ এই জনজাতীয় যিগৰাকী উপাধ্যক্ষ, এই উপাধ্যক্ষগৰাকীক যি আক্ৰমণ কৰাত ভাৰতীয় জনতা পাৰ্টি দৰং জিলাই গৰিহণা দিছে। এয়া আছিল ভাৰতীয় জনতা পাৰ্টি দৰং জিলা সমিতিৰ উদ্যোগত মঙলদৈত প্ৰতিবাদ